নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ বহুপদ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে এইখিনি যদি চাই ইয়াৰ পৰা এইবাৰ মেট্ৰিক ফাইনেলত ইয়াৰ পৰাই কুৱেশ্যন আহিব। ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই টিক দি দিছোঁ। আপোনালোকে এই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মেণ্ডেটৰী বুলি ভাবক। এইখিনি এইবাৰ 2026ত মেট্ৰিক পৰীক্ষাত আহিব। বহুপদ চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই ইয়াতে গোটেইখিনি টিক দি দিছোঁ। আপোনালোকে এফালৰ পৰা চাই যাওক। ইয়াতে যিটো দিছোঁ মই টিক, ইয়াতে আপোনালোকৰ এক চক্কৰ যিমানটা বিন্দুত কাটিছে সেই হিচাপত মূলৰ সংখ্যা থাকে। যদি এক চক্কৰ 3টা বিন্দুত কাটে তেনেহ'লে ভাবিব যে শূন্যৰ সংখ্যা 3টা, আৰু যদি এক চক্কৰ কোনো বিন্দুত নাকাটে তেনেহ'লে তাত কোনো মূলৰ সংখ্যা বা সমাধানৰ সংখ্যা নাই, 0। তো সেই হিচাপত 2.1 এক্সাৰচাইজৰ এই গ্ৰাফখিনি যে আছে, এই গ্ৰাফখিনিৰ পৰা যিকোনো এটা কুৱেশ্যন আহিব। সিম্পল যে এক চক্কৰ যিখিনি বিন্দুত কাটিছে সেই হিচাপত সমাধানৰ সংখ্যা থাকিব। একেবাৰে সিম্পল কুৱেশ্যন এটা চাই যাবা। ইয়াৰ পিছত ইয়াতে আপোনালোকৰ শূন্য দুটাৰ গুণফল আৰু শূন্য দুটাৰ সমষ্টি, এই ফৰ্মুলাটোৰ পৰা মেথছ আহিব। এই ফৰ্মুলা দুটা চাই ল'ব, যিকোনো মেথছ এটা আহিব। বেচিকেলি ইয়াৰ পৰা MCQ অহাৰ চান্সটো বেছি থাকে। আৰু এইটো চেপ্টাৰৰ আচলতে এক্সাম্পল যিবিলাক আছে, ইয়াতে মই এক্সাম্পল 2 আৰু লগত এক্সাম্পল 3 দুটাই মই ইম্পৰ্টেঞ্চ দিছোঁ, কাৰণ এইটো চেপ্টাৰৰ পৰা বৰ্ড কুৱেশ্যন আহিলে এক্সাম্পলৰ পৰাই আহিব। সেইকাৰণে এক্সাম্পলবোৰ মেণ্ডেটৰী। তো আপোনালোকে এক্সাম্পলবিলাক স্কিপ নকৰিব, এনিহাও এক্সাম্পলবিলাক চাবই। তাৰপিছত এক্সাৰচাইজ আপোনাৰ ইফালে এক্সাম্পল 4 আছে, এক্সাম্পল 4টো আপোনালোকে চাব, এইটো স্কিপ নকৰিব। তাৰপিছত আপোনালোকৰ 0-3টাৰ গুণফল, 0-3টাৰ সমষ্টি, ইয়াৰ পৰা MCQ আহে, বৰ্ড কুৱেশ্যন আহে, গতিকে এই 3টাই ফৰ্মুলা আপোনালোকে চাই যাব। তাৰপিছত এক্সাম্পল 5টো এইটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়, আচলতে এইটো আপোনালোকে চাব নালাগে। তাৰপিছত এক্সাৰচাইজ 2.2, ইয়াতে বেচিকেলি 1, 2, 3 তিনিটাই চাব লাগিব, কিন্তু তাৰ ভিতৰত কুৱেশ্যন নম্বৰ 1ত যে আছে 0 আৰু সহগৰ মাজত সম্পৰ্ক সত্যাপন কৰিব লাগে, শূন্যবিলাক ওলাব লাগে। ইয়াতে আপোনালোকে কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5টো চাবই, সেই দুটাৰ পৰাই কুৱেশ্যন আহে। তাৰপিছত 2 আৰু 3, ইয়াৰ পিছত কুৱেশ্যন 2 আৰু 3টো চাবই। ইয়াৰ পৰা আপোনাৰ শূন্যবিলাক দিয়া থাকে, ইয়াৰ পৰা আপোনাৰ দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব দিয়ে। চিম্পল দ্বিঘাত সমীকৰণৰ ফৰ্মুলাটো মনত ৰাখিব। তাৰপিছত বহুপদ বিভাজনৰ কলন বিধি, ইয়াতে আপোনালোকৰ হৰণ কৰিব দিয়ে, হৰণৰ এটা আহিবই। বেচিকেলি ইয়াৰ এক্সাম্পল 6 মষ্ট ইম্পৰ্টেণ্ট বুলি ভাবিব পাৰে। ইয়াতে হৰণ কৰি কেনে আমি শূন্য ওলাব লাগে। আচলতে এই ফৰ্মুলাটো মনত ৰাখিব, ভাজ্য ইজিকেলটো ভাজক ইনটু ভাগফল প্লাছ ভাগশেষ, এইটো ফৰ্মুলাৰ পৰা ইয়াতে অংক আহে। ইয়াতে যিটো এক্সাম্পল 8 আছে সেইটো স্কিপ নকৰিব, চাই যাব। আৰু এইখিনি যে ফৰ্মুলাটো আছে এইটো বিভাজন কলন বিধি বুলি কোৱা হয়, এইটো আপোনালোকে চাব। এক্সাম্পল 8 এইটো চাব, আহিব পাৰে। ইয়াতে আপোনালোকৰ বেচিকেলি 99% ইম্পৰ্টেণ্ট বুলি মই কৈছোঁ। এইটো এক্সাম্পল 9, আগে পিছে এইটো বহুতবাৰো আহিছে, সেইকাৰণে মই মষ্ট ইম্পৰ্টেণ্ট দি দিলোঁ 99% এইবাৰৰ কাৰণে। আপোনালোকে এইটো স্কিপ নকৰিব, এইটো এনিহাও চাব। তাৰপিছত ইয়াতে এক্সাৰচাইজৰ ছেম আৰু এটা অংক আছে, এক্সাৰচাইজৰ 3 নম্বৰ কুৱেশ্যন, এইটো চাব। তাৰপিছত আপোনালোকৰ এক্সাৰচাইজ 6ৰ 3টা কুৱেশ্যন আছে, 3টাই চাব। তো এইখিনি চালে এইটো বহুপদ চেপ্টাৰৰ কমপ্লিট ক্লিয়াৰ হ'ব আপোনালোকৰ। ইয়াৰ পৰা আৰু বেলেগ এনেকুৱা কুৱেশ্যন নাই যিটো আপোনালোকে নোৱাৰিব। ধন্যবাদ।